এনফোর্সমেন্ট ড্ৰাইভ আমাৰ চলি আছে, আমাৰ কণ্টিনিউ চলি আছে। আমি বিশেষকৈ যি মটৰ ভেহিকল এক্টৰ যি অফেন্স আছে, অফেন্স কেছবিলাক আমি চাই আছোঁ সকলো ধৰণৰ। কিন্তু এই সন্ধিয়া সময়ত দেখা যায় পিকনিক পাৰ্টিবিলাক ঘূৰি আহিছে, এনেকুৱা ধৰণৰ আমি সদায় অভিযান চলাই আছোঁ। আমি পাইছোঁ, যোৱাকালি পাইছিলোঁ, আজি পোৱা নাই বাৰু। ড্ৰাংক যিবিলাক সুৰাপায়ী চালক তেওঁলোকক আমি ডিটেক্ট কৰি আছোঁ আৰু কেছ লৈ আছোঁ তেখেতলোকৰ। আৰু বিশেষকৈ হেলমেট ইয়াত দেখা গৈছে যে বহু যুৱকে ইয়াত বহুত স্পীডত ষ্টান কৰে বা দুই এজন দেখিছোঁ মই, আৰু তেওঁলোকৰ মানে হেলমেট নিপিন্ধে। গতিকে হেলমেটৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিছোঁ, ছিট বেল্টৰ ওপৰত গুৰুত্ব দিছোঁ। বিভিন্ন ধৰণৰ যি অফেন্স আছে সকলোৰ ওপৰত আমি গুৰুত্ব দিছোঁ। মই সকলোকে আহ্বান জনাওঁ যাতে যিকোনো সময়ত তেওঁলোকে য'তেই যাওক, তেওঁলোকে কয় যে আমি দোকানলৈ ওলাই আহিছিলোঁ হেলমেটটো পিন্ধা নহ'ল, এইটো নহয়। যেতিয়াই তেওঁলোকে মটৰচাইকেলত উঠিব দুইজনে হেলমেট পিন্ধিবই লাগিব। ছিট বেল্ট, চাৰিচকীয়া বাহনত বহি থকা প্ৰত্যেকজনে ছিট বেল্ট লগাব লাগিব। আৰু কোনো সুৰাপায়ী হৈ যে কেতিয়াও যাতে ড্ৰাইভিং নকৰে, মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ যি সুৰাপায়ী যদি চালক কেতিয়াবা আপোনালোকে চলাই থকা দেখে, আমাক লগালগ যোগাযোগ কৰিলে আমি নিশ্চয়, আমাৰ এনফোৰ্চমেণ্ট পাৰ্টি আমাৰ ৰাস্তাত থাকেই, গতিকে আমি লগালগ একশ্যন ল'ব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।